মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈৰ প্ৰসংগত মুখ খুলি এতিয়া বিপদত পৰিছে ৰিপুণ বৰা, কিয়নো CM ভিজিলেন্সে জেৰা চলাব ৰিপুণ বৰাক আৰু ইতিমধ্যে আজিৰ দিনটোত ৰিপুণ বৰাক তলব কৰা হৈছিল। CM ভিজিলেন্সৰ কাৰ্যালয়ত ইতিমধ্যে ৰিপুণ বৰা গৈ উপস্থিত হৈছে। এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। গৌৰৱ গগৈৰ কথা কৈ বিপদত পৰিল ৰিপুণ বৰা আৰু ৰিপুণ বৰা ইতিমধ্যে CM ভিজিলেন্সে জেৰা আৰম্ভ কৰিছে। CM ভিজিলেন্সত ইতিমধ্যে উপস্থিত হৈছে ৰিপুণ বৰা। SITৰ জেৰাৰ সন্মুখীন হৈছে ৰিপুণ বৰা, কিয়নো গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সন্দৰ্ভত কৰিছিল মন্তব্য। তৌকি আলী শ্বেখ আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সোধপোছ ইতিমধ্যে CM ভিজিলেন্সে আৰম্ভ কৰিছে। আজি CM ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল কংগ্ৰেছ নেতাগৰাকীক আৰু তাৰ পাছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰাৰ বাবে আজিৰ দিনটোত জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰিপুণ বৰা। গৌৰৱ গগৈৰ পত্নীক লৈ কৰিছিল ৰিপুণ বৰাই ডাঙৰ মন্তব্য আৰু তাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে CM ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে। পাকিস্তানৰ দৰমহা লয় গৌৰৱৰ পত্নী এলিজাবেথে, এই মন্তব্য কৰিছিল ৰিপুণ বৰাই আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত ৰিপুণ বৰা উপস্থিত হৈছে প্ৰতিকূল বতৰৰ মাজতে CM ভিজিলেন্সৰ কাৰ্যালয়ত। CM ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হৈ ইতিমধ্যে SITৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই দৃশ্যাংশ টাইম মিটৰ দৰ্শকসকলক দেখুৱাইছোঁ, কিয়নো সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লাগি থকা এটা বিষয়, সেয়া হৈছে গৌৰৱ গগৈৰ বিষয়টো। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা প্ৰসংগত তোলপাৰ লাগি থকা এটা বিষয় আৰু গৌৰৱ গগৈ কালিৰ দিনটোত এখন সাংবাদিক মেল সম্বোধন কৰি এই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে। গৌৰৱ গগৈ 2013 চনত নিজৰ পত্নীৰ সৈতে পাকিস্তান ভ্ৰমণ কৰিছিলোঁ বুলি উল্লেখ কৰিছে আৰু গৌৰৱ গগৈৰ পত্নীয়ে এবছৰৰ বাবে পাকিস্তানত আছিল বুলি উল্লেখ কৰিছে, কিন্তু পাকিস্তানৰ দৰমহা লৈছিল নে নাই সেই কথা সুস্পষ্টকৈ গৌৰৱ গগৈ উল্লেখ কৰা নাই। ইয়াৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গ'ল এই বিষয়টোৱে যেতিয়া বিতৰ্কিত ৰূপ ধাৰণ কৰি আছিল সেই সময়ছোৱাতে কংগ্ৰেছৰ এগৰাকী নেতা, সেয়া হৈছে ৰিপুণ বৰা। ৰিপুণ বৰাই সমগ্ৰ বিষয়টোক লৈ কৰিছিল মন্তব্য আৰু এই মন্তব্যত ৰিপুণ বৰাই সুস্পষ্টকৈ উল্লেখ কৰিছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানৰ দৰমহা লয়। এনেধৰণৰ কেতবোৰ মন্তব্য কৰাৰ পাছতে বিপদত পৰিছে এতিয়া ৰিপুণ বৰা, কিয়নো ৰিপুণ বৰাক আজিৰ দিনটোত CM ভিজিলেন্সৰ SITৰ দলে জেৰা চলাব। কালিৰ দিনটোতে দিয়া হৈছিল নিৰ্দেশ আৰু তাৰ পাছতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে প্ৰতিকূল বতৰৰ মাজতো ৰিপুণ বৰা এতিয়া CM ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। সেই দৃশ্যাংশ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ। ৰিপুণ বৰাৰ মন্তব্য আছে, টাইম মিটৰ দৰ্শকসকলক মন্তব্য দেখুৱাই লৈছোঁ। সেইটো কথা মই ক'ম তাত, মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম, এতিয়া মই নকওঁ। ভুল হৈছে বুলিতো মই নাভাবোঁ, মই কেলৈ ভাবিম? মোৰ ভুল হোৱাটো নাইও, গতিকে মই সেইটো ভুলৰ কথাটো নাহেই। মই কেনেকৈ চিনি পাম? পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই, মই কেনেকৈ চিনি পাম? নাই, সেইটো মইতো চিনি নাপাওঁ, জানি নাপাওঁ, মই কোনোদিন পাকিস্তান গৈও পোৱা নাই, গতিকে মই কি ক'ম? মই যি ক'ব লাগে, প্ৰথমতে মোক মাতিছে, মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব। ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম। এতিয়া মই আইন মানি, আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ। যিহেতু মোক CM ভিজিলেন্সে মাতিছে, গতিকে মোৰ সাক্ষ্য ল'বলৈ, মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত APR হৈ লওঁ আৰু APR হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম। সেইটো কথা মই ক'ম তাত, মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম, এতিয়া মই নকওঁ। ভুল হৈছে বুলিতো মই নাভাবোঁ, মই কেলৈ ভাবিম? মোৰ ভুল হোৱাটো নাইও, গতিকে মই সেইটো ভুলৰ কথাটো নাহেই। মই কেনেকৈ চিনি পাম? পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই, মই কেনেকৈ চিনি পাম? নাই, সেইটো মইতো চিনি নাপাওঁ, জানি নাপাওঁ, মই কোনোদিন পাকিস্তান গৈও পোৱা নাই, গতিকে মই কি ক'ম? মই যি ক'ব লাগে, প্ৰথমতে মোক মাতিছে, মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব। ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম। এতিয়া মই আইন মানি, আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ। যিহেতু মোক CM ভিজিলেন্সে মাতিছে, গতিকে মোৰ সাক্ষ্য ল'বলৈ, মোক
জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো কথা মই ক'ম তাত এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক শুনাই লৈছোঁ আৰু ইতিমধ্যে CM ভিজিলেন্সৰ কাৰ্যালয়ত ৰিপুণ বৰা উপস্থিত হৈছে SITয়ে ইতিমধ্যে জেৰা আৰম্ভ কৰিছে আৰু জেৰাৰ অন্তত সকলোবোৰ কথা সাংবাদিকৰ সন্মুখত উল্লেখ কৰিম বুলি ৰিপুণ বৰাই কৰিছে মন্তব্য আৰু সমান্তৰালকৈ গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত পাকিস্তান লিংক সন্দৰ্ভত ৰিপুণ বৰাই শেহতীয়াকৈ কৰা মন্তব্য শেহতীয়াকৈ কৰা টিপ্পনীৰ ওপৰত এতিয়া এক প্ৰকাৰ জেৰা চলিব তেনে পৰিপ্ৰেক্ষিতত কালিৰ দিনটোত গৌৰৱ গগৈ ইতিমধ্যে সাংবাদিক মেল সম্বোধন কৰি তেওঁ পাকিস্তানলৈ যোৱাৰ কথা এক প্ৰকাৰ স্বীকাৰ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই পৰ্যন্ত কিন্তু পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয় নে নলয় সেই কথা সুস্পষ্টকৈ জনাব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো সন্দৰ্ভত কংগ্ৰেছৰ এগৰাকী নেতা ৰিপুণ বৰাই এই ক্ষেত্ৰত কৰিছিল এক বিশেষ টিপ্পনী আৰু যাৰ ফলশ্ৰুতি দেখিবলৈ পোৱা গ'ল এই বিশেষ টিপ্পনী কৰাৰ পাছত সম্প্ৰতি এতিয়া মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজিৰ দিনটোত জেৰা চলাব ৰিপুণ বৰাক আৰু ৰিপুণ বৰাক জেৰা চলোৱাৰ প্ৰাক মুহূৰ্তৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু জেৰাৰ অন্তত ৰিপুণ বৰাই সাংবাদিকৰ আগত সকলো কথা বিৱৰি ক'ব বুলি ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে ৰিপুণ বৰাৰ মন্তব্যটো পুনৰ টাইমেটৰ দৰ্শকসকলক শুনাই লৈছোঁ সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এপিয়াৰ হৈ লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক CM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এপিয়াৰ হৈ লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক CM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এপিয়াৰ হৈ লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক CM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি
নাই সেইটো লিখিছে তেখেতসকলে মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক CM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত